নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে বিগ ব্ৰেইনৰ ব্যৱহাৰ কৰি কেনেকৈ +1 +2 +3 +4 আৰু +5 ৰ অংকবিলাক সমাধান কৰিব লাগে আমি তাৰ ওপৰত অনুশীলন কৰিলো হয়নে আজিৰ এই ভিডিঅ'টোত আমি +6 ৰ বিগ ব্ৰেইন ব্যৱহাৰ কৰি কেনেকৈ অংকবোৰ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম বন্ধুসকল আমি ইয়াৰ আগলৈকে কি পাইছিলো আমি পাইছিলো +1 ৰ বিগ ব্ৰেইন হৈছে -9 +10 ঠিক তেনেকৈ +2 ৰ বিগ ব্ৰেইন হৈছে -8 +10 ঠিক তেনেকৈ +3 ৰ বিগ ব্ৰেইন আছিল -7 +10 আৰু +4 ৰ বিগ ব্ৰেইন আছিল -6 +10 আৰু +5 ৰ বিগ ব্ৰেইন আছিল -5 +10 হয়নে বাৰু এতিয়া আমি এই +6 ৰ বিগ ব্ৰেইন ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অধ্যয়ন কৰিম যে +6 ৰ বিগ ব্ৰেইন কি +6 ৰ বিগ ব্ৰেইন হ'ল -4 +10 তাৰমানে +6 ৰ ফৰ্মুলাটো কি -4 +10 যদি আমি কিবা এটা অংকত +6 কৰিব লাগে আৰু যেটো ডাইৰেক্ট সমাধান নহয় তেতিয়া আমি কৰিম কি তেতিয়া আমি বিগ ব্ৰেইন ব্যৱহাৰ কৰোতে হ'ব -4 হ'ব আৰু ভালে +10 হ'ব ঠিক আছে এতিয়া আহকচোন এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰোঁ আহক আমি আমাৰ প্ৰথম প্ৰশ্নটোলৈ যাওঁ আমাৰ প্ৰথম প্ৰশ্নটো কি আছে এটো হল আমাৰ প্ৰথম প্ৰশ্নটো কি আছে প্ৰশ্নটো আছে 2 + 2 + 6 2 + 2 + 6 হয়নে বাৰু আহক আমি এই অংকটো এতিয়া এবাকাছ টুলছত সমাধান কৰি অনুশীলন কৰোঁ আমাক প্ৰথমে লাগে কি প্ৰথমে লাগে 2 এটাকে আমি কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ দুটাবি উঠাই দিম হয়নে এতিয়া আৰু আমাক কি লাগে আকৌ লাগে 2 হয়নে আকৌ আমি 2 লাগে যেতিয়া আমাৰ দুটা বিট তলত আছে দেখি এটা বিট আমি উঠাই দিলে একেলগে ডাইৰেক্ট হ'ল হয় এতিয়া আমাক লাগে কি এতিয়া লাগে আমাক 6 হয়নে তে 6 টো আমাৰ ডাইৰেক্ট হ'বনে আমাৰ 6 টো ডাইৰেক্ট নহয় কাৰণ আমাৰ লোৱাৰ বিট গোটেইখিনি ব্যৱহাৰ হৈ গ'ল মাত্ৰ আপাৰ বিট হৈ আছে হয়নে এটাকে আমাৰ +6 ডাইৰেক্ট নহয় আমি কি কৰিম সেই কাৰণে আমি এতিয়া এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো মানে কি হ'ব +6 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি +6 কৰিবৰ কাৰণে কৰিব লাগিব এতিয়া 1 সদত -4 কৰিম আৰু 10 সদত এটা বিট উঠাই দিম কাৰণ +10 হ'ব লাগিব হয়নে আমাৰ অংকটো সমাধান হৈ গ'ল আমাৰ একেলগে অংক কৰা হৈ গ'ল এটাকে আমাৰ অংকটো সমাধান হৈ গ'ল আমি উত্তৰ কি পালো উত্তৰ পালো 10 তো হলনে এতিয়া হক আমি ইয়াক পিছৰ অংকটো কৰোঁ এই অংকটো কৰোঁ এইটো অংক কৰোঁ অংকটো কি আছে 3 + 6 + 6 3 + 6 + 6 হয়নে আহক আমি এই অংকটো এতিয়া এবাকাছ টুলছত সমাধান কৰোঁ আমি প্ৰথমতে কি কৰিম টুলছটো আমি ক্লিয়াৰ কৰি ললো হল এতিয়া আমাক কি লাগে প্ৰথমতে লাগে 3 মানে 3 লাগে 3 টো কাৰণে আমি কি কৰিম আমি লোৱাৰ বিট তিনটা ওপৰলৈ উঠাই দিম এটো হল আমাৰ 3 আমি 3 টো পালো হল এতিয়া আমাক কি লাগে এতিয়া আমাক লাগে 6 মানে 6 লাগে হল এই 6 টো আমি কেনেকৈ কৰিম 6 কৰিব কাৰণে আমাৰ ডাইৰেক্ট হ'বনে হয় আমাৰ ডাইৰেক্ট হ'ব কাৰণ আপাৰ বিট আছে আৰু লোৱাৰ বিট এটা আছে এটো হৈ গ'ল আমাৰ 6 + 6 আমাৰ হৈ গ'ল ঠিক আছে এতিয়া আমি আৰু কি যোগ কৰিব লাগিব চাওকচোন আমি আৰু এতিয়া এই 6 টো যোগ কৰিব লাগিব
হয় না আৰু এটা +6 কৰিব লাগে কিন্তু +6 ইয়াত আৰু ডাইৰেক্ট হ'ব না +6 কৰিব পৰাকে আমাৰটো ইয়াত একো বিদেই নাই এটাকে আমি কি কৰিব লাগিব হয় আমি বিগ ফ্ৰেন্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম এতিয়া এই বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফ্ৰেন্ড ফৰ্মুলা কি হ'ব +6 কৰিব কাৰণে আমি কি কৰিব লাগিব আমি -4 কৰিব লাগিব আৰু 10 স্লটত +10 কৰিব লাগিব হয় না দেখে আমি ইয়াত কি কৰিম এতিয়া আমি এতিয়া -4 +10 হলনে আমাৰ অংকটো সমাধান হ'ল আমি উত্তৰ কি পালো 10 আৰু 5 মানে 15 আমাৰ উত্তৰ পালো আমি 15 হলনে আমাৰ অংকটো সমাধান হৈ গ'ল হয় আপোনালোকে বুজি পাইছেনে বাৰু কেনেকৈ +6 ৰ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব এনেকৈ আমি +6 ৰ যে বিগ ফ্ৰেন্ডৰ ফৰ্মুলা এই ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবিলাক আমি সমাধান কৰিব লাগিব আমি এনে ধৰণৰ অংকবিলাক এনেকৈ সমাধান কৰিম এতিয়া আপোনালোকে এটা কাম কৰক +6 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা যিখিনি এক্সাৰসাইজ আছে কিতাপখনত যিখিনি এক্সাৰসাইজ আছে সেই এক্সাৰসাইজখিনি আপোনালোকে কৰিবলৈ আৰম্ভ কৰক আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলকো সেই অংকখিনি সেই এক্সাৰসাইজখিনি বাৰে বাৰে কৰাব যেতিয়ালৈকে তেওঁলোক এই অংক কৰাৰ ক্ষেত্ৰত এই ফৰ্মুলা ব্যৱহাৰ কৰি অংকখিনি কৰাৰ ক্ষেত্ৰত তেওঁলোক পাৰগত হৈ নপৰে ঠিক আছে ধন্যবাদ